দোস্ত, আজি আপোনালোকক দেখুৱাম 2005 ভোটাৰ লিষ্টৰ যিসকলৰ নাম আছে সেইসকলৰ মাজৰে একাংশ ডি ভোটাৰ আছিলে। এই ডি ভোটাৰৰ কি অৱস্থা হৈ আছে বৰ্তমানলৈ সেইখিনি আপোনালোকক দেখুৱাম। চাই থাকক কেনেকৈ আমি সেইটো ডাউনলোড কৰিলোঁ আৰু কেনেকৈ গম পাম যে মোৰ নামৰ আগত ডি আছে নে নাই, আগতে আছিলে এতিয়াও আছে নেকি। এটি চাবৰ কাৰণে আমাৰ এই ভিডিঅ'টো কণ্টিনিউ চাই থাকক। প্ৰথমতে আপুনি যাব লাগিব গুগলত যাই তাতে আপোনাৰ ডাউনলোড কৰি ল'ব লাগিব 2005 যিটো ভোটাৰ লিষ্ট। তাৰ কাৰণে আপুনি কৰিব লাগিব ভোটাৰ লিষ্ট ডাউনলোড। এইটো মই চাৰ্চ কৰি থৈছিলোঁ, এইটোৱে মাৰি দিলোঁ। চাৰ্চ কৰাৰ পিছত আপুনি যাব ছেকেণ্ড টু চিফ ইলেক্ট্ৰেল অফিচাৰ আছাম, এইটোত যাব। যোৱাৰ পিছত এইটো চাইছেনে PDF ইলেক্ট্ৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2005, এইটোত আহিব। অহাৰ পিছত ডিষ্ট্ৰিক্টটো চিলেকশ্যন কৰিব, যোনটো ডিষ্ট্ৰিক্ট 2005 আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ পৰা ইলেকশ্যনৰ যোনটো ডিষ্ট্ৰিক্ট আছিলে সেইটো চিলেকশ্যন কৰিব। মোৰ গোৱালপাৰা আছিলে, গোৱালপাৰা কৰিলোঁ। গোৱালপাৰা জলেশ্বৰ আছিলে, যোনটো PS নম্বৰ যাৰ যোনটো খণ্ড আছিলে সেইটো খণ্ড কৰি দিলোঁ। মোৰ PS খণ্ড আছিলে 42 নে 3 আছিলে, 45টো দিলোঁ। ডাউনলোড হৈ গ'ল। তাৰপিছত তেতিয়া মই অপেন কৰিলোঁ। 1 মিনিটমান ৰখি দিয়ক। এইটো গভৰ্ণমেণ্টৰী যিয়ে নহওক, এইটো আহিলে আমাৰ ভোটাৰ লিষ্টৰ 2005 যিটো বৃত্তিবৰ্ষ বিহাৰ সদৃশ যিটো ভেৰিফিকেশ্যন হ'ব গৈ আছে আছামত, এই ভোটাৰ লিষ্টৰ বৃত্তিবৰ্ষ 2005 বুলি ধৰি লৈছে চৰকাৰে আৰু এইটো ৱেবছাইটত আপলোড কৰিছে। এইটো ডাউনলোড হৈ গ'ল। এতিয়া আপুনি আপোনাৰ ঘৰ নম্বৰ আৰু ক্ৰমিক নম্বৰ এইটো মিলাই চাব আপোনাৰ নামৰ আগত ডি আছিলে না নাই। এতিয়া বৰ্তমান কি হৈ আছে সেইটো লিষ্ট দিয়া নাই, কিন্তু আগৰ লিষ্টটো হুবহু ৱেবছাইটত দি দিছে। আৰু যিসকলৰ আঁতৰিছে তাৰ কাৰণে এই লাষ্টত শেষত যাই কিনে সংশোধনী পেজ এটা লিখা আছে, তাৰ পৰা ডি ভোটাৰৰ শুধৰণি সংযোজন, এইটো এইকেইজন